আজি এবছৰ ধৰি মানে কিডনী দুইটাই ফেল হৈছে। আৰু কিডনী ফেলৰ কাৰণে মই বিভিন্ন ধৰণে চিকিৎসা কৰি আছোঁ। বৰ্তমান আৰ্য হস্পিটেলত মই ডায়েলিচিছ কৰি আছোঁ। এই ক্ষেত্ৰত মোক মানে বৰ্তমান আৰ্থিক সাহায্যৰ প্ৰয়োজন। মই স্থানীয় বিধায়ক মাননীয় অতুল বৰা ডাঙৰীয়াক মানে দুখনকৈ এপ্লিকেশ্যন কৰিছোঁ, কিন্তু তেখেতে মানে এই ক্ষেত্ৰত মোক ঠিক তেনেকুৱা ধৰণৰ মানে সুফল দিয়া নাই। আৰু আমাৰ কৰ্মশ্ৰী মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আবেদন কৰিছোঁ। মই দুখনকৈ আবেদন কৰিছোঁ, ইমেইল এটাও পঠিয়াইছোঁ, কিন্তু তাৰ পৰাও মই ঠিক তেনেকুৱা ধৰণৰ সাহায্য পোৱা নাই। মই মানে কৰজোৰে অনুৰোধ কৰিছোঁ তেখেতসকলে যাতে মোক তেখেতসকলৰ পুঁজিৰ পৰা কিছু এটা আৰ্থিক অনুদান দি মোৰ কিডনী ট্ৰেন্সফাৰৰ ক্ষেত্ৰত অকণমান সহায় কৰি মোটামুটি মোৰ জীৱনটো বচোৱাৰ ক্ষেত্ৰত বা পৰিয়ালটো বচোৱাৰ ক্ষেত্ৰত সহায় সাহায্য আগবঢ়াই মই মানে তেখেতসকলক মানে প্ৰাৰ্থনা জনাইছোঁ। লগতে মই অসমৰ ৰাইজক মই প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলে যাতে মোৰ ভৱিষ্যত জীৱনটো বচাই ৰখাৰ ক্ষেত্ৰত কিছু সাহায্য দি মোক মোৰ পৰিয়ালটো আৰু মোক বচোৱাৰ ক্ষেত্ৰত সহায় সাহায্য কৰে। এইটোৱে অনুৰোধ মোৰ ৰাইজৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আৰু আমাৰ স্থানীয় বিধায়ক অতুল বৰা ডাঙৰীয়াৰ ওচৰত। এইখিনিয়ে মোৰ প্ৰাৰ্থনা। আজি এবছৰ ধৰি মানে কিডনী দুইটাই ফেল হৈছে। আৰু কিডনী ফেলৰ কাৰণে মই বিভিন্ন ধৰণে চিকিৎসা কৰি আছোঁ। বৰ্তমান আৰ্য হস্পিটেলত মই ডায়েলিচিছ কৰি আছোঁ। এই ক্ষেত্ৰত মোক মানে বৰ্তমান আৰ্থিক সাহায্যৰ প্ৰয়োজন। মই স্থানীয় বিধায়ক মাননীয় অতুল বৰা ডাঙৰীয়াক মানে দুখনকৈ এপ্লিকেশ্যন কৰিছোঁ, কিন্তু তেখেতে মানে এই ক্ষেত্ৰত মোক ঠিক তেনেকুৱা ধৰণৰ মানে সুফল দিয়া নাই। আৰু আমাৰ কৰ্মশ্ৰী মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আবেদন কৰিছোঁ, মই দুখনকৈ আবেদন কৰিছোঁ, ইমেইল এটাও পঠিয়াইছোঁ, কিন্তু তাৰ পৰাও মই ঠিক তেনেকুৱা ধৰণৰ সাহায্য পোৱা নাই। মই মানে কৰজোৰে অনুৰোধ কৰিছোঁ তেখেতসকলে যাতে মোক তেখেতসকলৰ পুঁজিৰ পৰা কিছু এটা আৰ্থিক অনুদান দি মোৰ কিডনী ট্ৰেন্সফাৰৰ ক্ষেত্ৰত অকণমান সহায় কৰি মোটামুটি মোৰ জীৱনটো বচোৱাৰ ক্ষেত্ৰত বা পৰিয়ালটো বচোৱাৰ ক্ষেত্ৰত সহায় সাহায্য আগবঢ়াই মই মানে তেখেতসকলক মানে প্ৰাৰ্থনা জনাইছোঁ। লগতে মই অসমৰ ৰাইজক মই প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলে যাতে মোৰ ভৱিষ্যত জীৱনটো বচাই ৰখাৰ ক্ষেত্ৰত কিছু সাহায্য দি মোক মোৰ পৰিয়ালটো আৰু মোক বচোৱাৰ ক্ষেত্ৰত সহায় সাহায্য কৰে। এইটোৱে অনুৰোধ মোৰ ৰাইজৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আৰু আমাৰ স্থানীয় বিধায়ক অতুল বৰা ডাঙৰীয়াৰ ওচৰত। এইখিনিয়ে মোৰ প্ৰাৰ্থনা।